আজি আমি ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত 43 গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ সমবেত হৈছো। এই নিযুক্তি পত্ৰ প্ৰদানত বা এই 43 গৰাকীৰ ভিতৰত মেকানিকেল ইঞ্জিনিয়াৰ 16 গৰাকী, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ 11 গৰাকী, পাব্লিক হেল্থ ইঞ্জিনিয়াৰ 8 গৰাকী, এনভাইৰনমেণ্টেল অভিযন্তা 6 গৰাকী আৰু সিভিল ইঞ্জিনিয়াৰ 2 গৰাকী। আজি আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। অসমৰ পৌৰ প্ৰশাসন বা আমাৰ পৌৰ নিগম নিকায়সমূহত এটা সময়ত টেকনিকেল মেনপাৱাৰৰ একেবাৰে অভাৱ আছিল আৰু কাৰ্যত এজন বা দুজন জুনিয়ৰ ইঞ্জিনিয়াৰ পৰ্যায়ৰ অভিযন্তাৰে আমি সমগ্ৰ নগৰ প্ৰশাসনটো পৰিচালনা কৰিছিলোঁ। সময়ৰ গতিৰ লগত আমাৰ ৰাজ্যখন সলনি হৈছে। এখন গ্ৰাম্য অৰ্থনীতি বা সম্পূৰ্ণ গ্ৰামীণ ৰাজ্যৰ পৰা লাহে লাহে আমি আৰবানাইজেশ্যনৰ পথলৈ আগবাঢ়িছোঁ। আগতে অসমত এখন পৌৰ নিগম আছিল, এতিয়া আমাৰ ৰাজ্যত 3খন পৌৰ নিগম সম্ভৱ হৈছে আৰু নতুনকৈ কেইবাটাও অঞ্চলক আমি মিউনিচিপালিটি বা আৰবান এৰিয়া হিচাপে ঘোষণা কৰিছোঁ। ইউনিফাইড মিউনিচিপাল পৰ্টেলৰ জৰিয়তে নাগৰিকক সেৱা আগবঢ়োৱাৰ বাবে চেষ্টা কৰা হৈছে। UPWOG ডাবল এন্ট্ৰি এক্ৰুৱেল একাউণ্টিং ছিষ্টেমৰ জৰিয়তে আমি বিত্তীয় স্বচ্ছতা আৰু জবাবদেহিতা আনিবলৈ আমি সক্ষম হৈছোঁ। ইয়াৰ লগে লগে আমি পৌৰ নিগম নিকায়সমূহত কাম কৰা কৰ্মচাৰীসকলক যাতে আমি এটা সুবিধা বা নিশ্চিত সাৰ্ভিস কণ্ডিশ্যন দিব পাৰোঁ, তাৰ বাবে কেইটামান দিন আগতে আমি 644 গৰাকী পৌৰ কৰ্মীৰ চাকৰিক আমি প্ৰাদেশিকৰণ কৰিছোঁ। আটাইবোৰ পৌৰ নিগম নিকায়তে এটা সংহত ব্যৱস্থা আনিবৰ বাবে ৰাজ্য চৰকাৰে কেইটামান দিন আগতে আমি গোটেইকেইটা পৌৰ নিগম নিকায়তে বহু ধৰণৰ আমি নিযুক্তি আৰম্ভ কৰিছিলোঁ। বিশেষকৈ এক্সিকিউটিভ অফিচাৰৰ বাবে আমি 96 গৰাকী কাৰ্যবাহী বিষয়া নিযুক্তি দিছিলোঁ। আগতে আমাৰ পৌৰ নিগম নিকায়সমূহত এক্সিকিউটিভ অফিচাৰ স্থায়ী নাছিলে, কোনোবা এজন মেজিষ্ট্ৰেটে তাৰ দায়িত্ব লৈছিলে আৰু অংশকালীন দায়িত্বৰ বাবে নগৰ প্ৰশাসনত গুৰুত্ব দিব পৰা নাছিলে। আমি কেইটামান দিন আগতে 96 এক্সিকিউটিভ অফিচাৰ এপইণ্টমেণ্ট দিছিলোঁ। নগৰীয়া বিত্তীয় সেৱা ব্যৱস্থাটোক সুশৃংখলিত কৰিবৰ বাবে 100 গৰাকী আমি ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ নিযুক্তি দিছিলোঁ আৰু সেই সময়তে আমি 96 গৰাকী সিভিল ইঞ্জিনিয়াৰো নিযুক্তি দিছিলোঁ। আজি আমি মেকানিকেল ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, পাব্লিক হেল্থ ইঞ্জিনিয়াৰ, এনভাইৰনমেণ্ট আদিৰ লগত জড়িত আমাৰ মেন পাৱাৰ মিউনিচিপালিটিসমূহত ইনফিউজ কৰি আমি মিউনিচিপালিটিসমূহক বা পৌৰ নিগম নিকায়সমূহক আৰু অধিক কাৰ্যক্ষম কৰি তুলিবলৈ আমি চেষ্টা কৰিছোঁ। আজি নিযুক্তি প্ৰদান অনুষ্ঠানৰ এটা ডাঙৰ গুৰুত্ব যে এই নিযুক্তি পোৱা মেন পাৱাৰ বা যুৱক যুৱতীসকলে আমাৰ ৰাজ্যৰ নগৰীয়া প্ৰশাসন ব্যৱস্থাটোক আৰু অধিক শক্তিশালী কৰি তুলিবলৈ সক্ষম হ'ব। যোৱা 5টা বছৰত আমি দেখিছোঁ যে আমাৰ ৰাজ্যত স্বচ্ছ নিযুক্তি আৰু নিযুক্তিৰ বিশেষকৈ আমাৰ ল'ৰা ছোৱালীসকলক শিক্ষা গ্ৰহণৰ পিছত আমি যাতে উপযুক্ত কৰ্মসংস্থাপন দিব পাৰোঁ, তাৰ বাবে আমি বিভিন্ন প্ৰচেষ্টা হাতত লৈছিলোঁ।
তাৰ পৰিণাম স্বৰূপে বৰ্তমানলৈকে আমাৰ যোৱা 5টা বছৰৰ শাসনকালত আমি 1,41,984 গৰাকী যুৱক যুৱতীক আমি বিভিন্ন বিভাগত নিযুক্তি দিবলৈ সক্ষম হৈছিলোঁ। আজি প্ৰদান কৰা এই নিযুক্তিৰ ফলত নিযুক্তিপ্ৰাপ্ত যুৱক যুৱতীৰ সংখ্যা 1,42,029 গৰাকীলৈ বৃদ্ধি পাব। আজি আমি নিযুক্তি দিয়া বিষয়া বা আমাৰ যুৱক যুৱতীসকলে ৰাজ্য চৰকাৰৰ প্ৰতিনিধি হিচাপে মিউনিচিপালিটিত কাম কৰিব। কাৰণ আমি এই নিযুক্তিসমূহ ৰাজ্য চৰকাৰৰ দ্বাৰা আমি ক্ৰিয়ান্বিত কৰিছোঁ। তাৰমানে আজি নিযুক্তি পোৱা অফিচাৰসকল ৰাজ্য চৰকাৰৰ বিষয়া হ'ব, কিন্তু তেওঁলোকে পৌৰ নিগম নিকায়ত কাম কৰিব। যেনেকৈ আমাৰ IAS IPS অফিচাৰসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে, কিন্তু তেওঁলোকে ৰাজ্য চৰকাৰৰ লগত কাম কৰে। ঠিক তেনেকৈ আজি আমি নিযুক্তি দিয়া বিষয়াসকল বা আগতে নিযুক্তি কৰা আমাৰ গেজেটেড অফিচাৰসকলক ৰাজ্য চৰকাৰে নিযুক্তি দিয়ে আৰু পৌৰ নিগমত তেখেতসকলে কাম কৰে। ৰাজ্য চৰকাৰৰ প্ৰতিনিধি হিচাপে পৌৰ প্ৰশাসন ব্যৱস্থাটোক শক্তিশালী কৰিবলৈ তেওঁলোকে কাম কৰে। সেয়েহে এক প্ৰকাৰ আমাৰ ওপৰত এটা ডাবল কণ্ট্ৰল, অৰ্থাৎ ৰাজ্য চৰকাৰেও আমাক নিয়ন্ত্ৰণ কৰিব আৰু যেতিয়া কোনোবা এটা আমি মিউনিচিপালিটিত কাম কৰিম, সেই মিউনিচিপালিটিয়ে আমাক নিয়ন্ত্ৰণ কৰিব। তাৰ কাৰণে আমাৰ দ্বৈত জবাবদিহি হ'ব। আৰু আমি এটা বস্তু চাব লাগিব বা আমি এটা কথাত সদায় মনোনিৱেশ কৰিব লাগিব যে মিউনিচিপালিটিসমূহে আমাক যাতে বোজা বুলি গ্ৰহণ নকৰি সম্পদ বুলি গ্ৰহণ কৰে।